নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আজি আপোনাৰ প্ৰেম আৰু আপোনাৰ বৈবাহিক জীৱনত যিহেতু মহাসংকট আহিবলৈ গৈ আছে, যিহেতু জুলাই মাহত, গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰৰ গ্ৰহ সংযোগে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। জুলাই মাহৰ প্ৰথম সপ্তাহত কেতু আৰু মংগল গ্ৰহে সংযোগ গঠন হৈছে, যিয়ে বহু ৰাশিৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে, বিশেষকৈ প্ৰেম আৰু বিবাহিত জীৱন। এই সংযোগৰ বাবে কিছুমান ৰাশিৰ সম্পৰ্কত উত্তেজনা, মতানৈক্য আৰু বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, সিংহ ৰাশিত মংগল গ্ৰহই 7 জুলাইত গোচৰ কৰিব, যাৰ বাবে এই দিনটো মংগল কেতুৰ সংযোগ হ'ব। কেতু মংগল সংযোজন কি, ইয়াৰ প্ৰভাৱ কিয় আৰু কোন তিনিটা ৰাশিৰ ওপৰত ইয়াৰ প্ৰেম জীৱনৰ প্ৰভাৱ বেছি হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰেম জীৱনত কেতু মংগল সংযোগৰ প্ৰভাৱ। প্ৰেম আৰু বিবাহিত জীৱনত শান্তি, বুজাবুজি আৰু সহানুভূতিৰ প্ৰয়োজন, কিন্তু কেতু মংগল যুগৰ সময়ত এই অনুভূতিবোৰ প্ৰভাৱিত হয়। এই যুগে প্ৰেম বা বিবাহিত জীৱনত মতানৈক্য, কাজিয়া আৰু দূৰত্বৰ সৃষ্টি কৰিব পাৰে। মানুহে সিজনে সিজনক বুজিবলৈ অসুবিধা অনুভৱ কৰিব পাৰে, যাৰ ফলত সম্পৰ্কত উত্তেজনা সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰেও আৱেগিকতা হ্ৰাস আৰু আক্ৰমণাত্মকতা বৃদ্ধিৰ ফলত প্ৰেমিক বা পত্নীৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। গতিকে জানো আহক কোনবোৰ ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰিব। প্ৰিয় দৰ্শক, প্ৰথম যদি ৰাশি চোৱা হয় মেঘ ৰাশি। মেঘ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে এই সংমিশ্ৰণ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ প্ৰত্যাহ্বানমূলক বুলি প্ৰমাণিত হ'ব পাৰে। মংগল গ্ৰহও মেঘ ৰাশিৰ শাসক গ্ৰহ, গতিকে ইয়াৰ সংযোগে অধিক তীব্ৰ প্ৰভাৱ পেলাব। এই সময়ত মেঘ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমৰ সম্পৰ্কত সংঘাত আৰু বিবাদৰ সম্ভাৱনা বাঢ়ি যায়। খং নিয়ন্ত্ৰণ কৰি বুদ্ধিমানৰ কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱতে গৌৰৱান্বিত আৰু আত্মবিশ্বাসী যদিও কেতু মংগল গ্ৰহৰ সংমিশ্ৰণৰ বাবে তেওঁলোকৰ অনুভূতি আৰু অধৈৰ্যতা বৃদ্ধি পাব পাৰে। তেওঁলোকৰ প্ৰেম জীৱনত সৰু সৰু কথাক লৈ মতানৈক্য হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে। এই সময়ত তেওঁলোকে সংযম আৰু ধৈৰ্যৰে সংগীৰ সৈতে কথা পাতিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে যদি চোৱা হয় স্বভাৱতে স্বাধীন, কিন্তু কেতু মংগল গ্ৰহৰ সংমিশ্ৰণৰ বাবে আপোনালোকৰ মাজত অস্থিৰতা আৰু অনিশ্চয়তাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে, আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ প্ৰেম জীৱনত পৰে, য'ত তেওঁলোকে নিজৰ সংগীৰ প্ৰতি অস্বাভাৱিক বা উদাসীন হৈ পৰিব পাৰে। আৰু এই সময়ছোৱাত সম্পৰ্কত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।